নমস্কাৰ দাৰ্জিলিঙৰ দ্বিতীয় ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এতিয়া সন্ধিয়া টাইমত অলপ ওলাই যাব বিচাৰিছোঁ। সন্ধিয়া মানে এতিয়া 4টামান বাজিছে, সময় 4টা 4:30, কিন্তু ইয়াতে পুৰা ডাৱৰে আৱৰি ধৰিছে গোটেই দাৰ্জিলিংখন। চাওক আমাৰ ৰুমৰ পৰা তাৰ পৰিৱেশ এয়া চাওক, গোটেই দাৰ্জিলিংখন আপোনাৰ ডাৱৰ ডাৱৰ ডাৱৰ। আমি একো ভালকৈ চাবই পৰা নাই আজি। কিন কিন বৰষুণ দি থাকে আৰু এনেকুৱা বতৰ এনেকুৱা। এয়া আমাৰ ৰুম। এতিয়া ৰুমৰ পৰা মই ৰেডি হৈছোঁ। ৰেডি হৈ জেকেট পিন্ধি লৈছোঁ। আমি জুলাই মাহত এতিয়া জেকেট পিন্ধি আছোঁ দাৰ্জিলিঙত। বহুত ঠাণ্ডা ইয়াতে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়না কিবা এটা কোৱা? চচ পিন্ধি লোৱা, ৰ'দ নাই নিপিন্ধিবা, ছানগ্লাছ হয়, মানুহে হাঁহিব। আমি ছানগ্লাছ লৈছোঁ, ৰ'দ নাই গোটেই। এইটো কি ক'ব বোলে ভৰালি? এইটো কুঁৱলী হ'ব নে হেৰি হ'ব? এইটো ডাৱৰ এইটো ছটা মতা ডাৱৰ। এতিয়া আমি সকলো এয়া ওলাই আহিছোঁ আবেলি বেলা। আমি 12টামান বজাত আহি পাইছোঁ দাৰ্জিলিং। আহি পাই লাঞ্চ কৰিলোঁ। লাঞ্চ কৰি মেলি অলপ ৰেষ্ট লৈ পেলাই এতিয়া আবেলি বেলা ওলাই আহিছোঁ সকলো। খুব বেছি ধুনীয়া, কুঁৱলীয়ে একে ঢাকি ৰাখিছে দাৰ্জিলিংখন। আৰু ইয়াৰে পৰিৱেশটো খুব বেছি একদম ফৰেনৰ দৰে অলপ মানে ভাইবছ এটা পোৱা যায়। যিহেতু এইখন আগতে ফৰেনৰ যিসকল আমাৰ মানে ব্ৰিটিছসকলে আমাৰ দেশখন শাসন কৰোঁতে ইয়াতে তেওঁলোকে আহি অলপ প্ৰমোদ ভ্ৰমণ কৰিছিলে ইয়াতে, এই দাৰ্জিলিঙতে। আৰু তেতিয়াৰ পৰা ইয়াৰ বিল্ডিংবোৰো অলপ মানে ইংলেণ্ডৰ নিচিনা অলপ ডাঙৰ অলপ বেলেগ ধৰণৰ। আৰু খুব বেছি ধুনীয়া ইয়াৰ বিল্ডিংবোৰ। এটা মানে বেলেগ এটা পৰিৱেশ ইয়াতে ক্ৰিয়েট হয়। আৰু গোটেই চাৰিওফালে কুঁৱলীয়ে আৱৰি ধৰিছে। বৰষুণো দি আছে কিন জেগাই বৰষুণ দিয়ে, জেগাই বৰষুণ নাই, এনেকুৱা ধৰণৰ। খুব বেছি ভাল লাগিছে। আমি এয়া সকলো এতিয়া ওলাই আহিছোঁ। ওলাই আহি এয়া চাওক কি ধুনীয়া এক পৰিৱেশ। এয়া বজাৰৰ মাজতো একদম ধুনীয়া এক পৰিৱেশ সৃষ্টি হৈছে। বৰষুণ দি আছে অলপকৈ। চাওক আপোনালোকে। এতিয়া জুলাই মাহ চলি আছে। অসমত বহুত বেছি গৰম, 38, 39 এনেকুৱা গৰম চলি আছে। কিন্তু এই দাৰ্জিলিঙত এতিয়া বজাৰবিলাকত অকল চুৱেটাৰ, জেকেট, টুপি এনেধৰণৰ গৰম কাপোৰহে ইয়াত দেখা পোৱা গৈছে। কিয়নো ইয়াতে 1 ডিগ্ৰী 2 ডিগ্ৰী এনেকুৱা ধৰণৰ মানে ঠাণ্ডা। ইয়াতে একদম জেকেট নিপিন্ধিলে আপোনাৰ মানে জ্বৰ হৈ যাব আৰু এনেকুৱা ধৰণৰ ঠাণ্ডা ইয়াতে। আমি সকলো জেকেট। আমি এতিয়া আহি পাইছোঁ এয়া টয় ট্ৰেইন ষ্টেচন। ইয়াৰ পৰা আমি এতিয়া যাম টয় ট্ৰেইনত। আজি টয় ট্ৰেইন এতিয়া ইতিমধ্যে বন্ধ কৰিলে। আজি নহ'লে কালি যোৱা হ'ব। এতিয়া চাওক ডাৱৰে আৱৰি আছে। ওলাই আহিছোঁ এতিয়া। আহি আমি এতিয়া পালোঁ টয় ট্ৰেইনৰ যিটো ষ্টেচন, একেবাৰে টপত থকা এইটো এটা হিল ষ্টেচন। এইটো ষ্টেচন হৈছে ইণ্ডিয়া আটাইতকৈ টপত থকা ষ্টেচন হৈছে। আৰু ইয়াতে আমি আহি পালোঁ, কিন্তু সময় বেছি হৈ যোৱাৰ কাৰণে প্ৰায় 5টামান বাজিলে ইয়াতে আহি পাওঁতে। আৰু টয় ট্ৰেইন বন্ধ হ'ল। আমাৰ এয়া এতিয়া চবৰে ফটো ছেশ্যন হৈ আছে। আমি আহি পোৱা প্ৰায় 10 মিনিটৰ পিছতে ইয়াত কুঁৱলী আহি গোটেই ষ্টেচনটো একদম অন্ধকাৰ কৰি দিলে। এয়া দাৰ্জিলিঙৰ এইটো ষ্টেচন। চাওকচোন, আমি আহি পাওঁতে ইমানখিনি নাছিলে কুঁৱলী, এতিয়া একদম ভৰি গ'ল কুঁৱলীয়ে। চাওকচোন চাৰিওফালে বগা আৰু বগা। আমি সকলো টয় ট্ৰেইনৰ ষ্টেচনৰ পৰা আহি পেলাই এয়া এখন মাৰ্কেটত সোমালোঁ। আৰু ইয়াত এইখন হৈছে আপোনাৰ ট্ৰেন্ডছ বুলি এখন শ্বপিং মল আছে, তাতে সোমালোঁ আৰু কিছু শ্বপিং কৰিলোঁ। কৰি পেলাই আমি ইয়াতে ম'ম', চাওমিন এনেধৰণৰ কিবাকিবি খালোঁ। খাই পেলাই এতিয়া আমি আকৌ এয়া বজাৰৰ মাজলৈ সোমাই আহিলোঁ। এয়া চাওক চাৰিওফালে মানুহ আৰু মানুহ। এয়া যে দেখিছে মানুহ, এয়া সকলো ফুৰিব অহা মানুহ। এটা লোকেল মানুহ নাই বুলি ক'ব পাৰি। যিমান দেখিছে চাৰিওফালে সকলোৱে ফুৰিব অহা মানুহ। গৰমৰ বন্ধৰ উপলক্ষে সকলো ফুৰিবলৈ আহিছে ইয়াতে।
ইয়াত যে এইখন দেখিছে এইখন হৈছে একদম 1885ৰে এখন বেকাৰী যিখন ব্ৰিটিছৰ দিনতে স্থাপন কৰা হৈছিলে ইয়াতে আৰু এইখনৰ সন্মুখতে সকলোৱে ইয়াৰ ফটো উঠিছে বহুত বেছি পুৰণি 1885ৰ ভাবকচোন কিমান বেছি পুৰণি আৰু এতিয়াও খুব ধুনীয়াকৈ চলি আছে এইখন আৰু সকলোৱে ইয়াতে বিভিন্ন বেকাৰী মিঠাই খাবলৈ যায় এতিয়া আমি আহি বজাৰৰ একেবাৰে শেষৰ ফালে আহিলোঁ এয়া লাষ্টত এখন ধুনীয়া ডাঙৰ ফিল্ড আছে ইয়াতে সকলোৱে ৰয় অলপমান কিছু সময় ৰয় ইয়াতে আৰু এখন ষ্টেজ আছে ষ্টেজত বিভিন্ন প্ৰগ্ৰেম চলি থাকে কিন্তু আজি বৰষুণ দিছে এতিয়া বৰষুণ আৰম্ভ হৈ গৈছে কিনকিনকিত এই বৰষুণ দিয়াৰ বাবে এতিয়া বন্ধ ৰাখিছে আৰু চাপ কুমলীয়ে একদম আৱৰি ৰাখিছে ইয়াৰ পৰিৱেশটো চাওকচোন গোটেই আমি সকলো ঘূৰি মেলি হৈ গৈছে এতিয়া আমি ৰুমৰ ফালে সব গৈ আছোঁ এয়া মাইনা আছে মোৰ লগত আমাৰ ছাৰহঁত সাইডত আছে কোনোবা ফালে আগত আছে নেকি এতিয়া আমি এয়া গৈ আছোঁ মই এখন পান খালোঁ ইয়াতে ইমান বেছি ভাল নহয় পানখন মোটামুটি খাব পাৰি আৰু এয়া চাওক মানুহবোৰ লাহে লাহে কমিছে আৰু মানুহবোৰ সেইখন ষ্টেজখন সেইখন তাৰপিছত এয়া আমি গৈ আছোঁ ৰুমলৈ এতিয়া আমি এয়া মাকৈ খাবৰ কাৰণে সকলো এয়া মাকৈ দোকান ফালে আহিলোঁ এয়া মাকৈ বিক্ৰী কৰি আছে পূৰা কয়লাত ধুনীয়াকৈ একদম বহুত বেছি ধুনীয়া এয়া মাকৈ বিক্ৰী কৰি আছে সকলো 1 2 3 4 4জনীমান মাইকী মানুহে এয়া মাকৈ বিক্ৰী কৰি আছে একদম জিয়ত কয়লাত জ্বলাই জ্বলাই একদম আমি এয়া খাবৰ কাৰণে আহিলোঁ সকলো সেইফালে এয়া চাওকচোন বৰষুণ দিলে মুহূৰ্ততে বৰষুণো দিছে এয়া বৰষুণত তিতি তিতি আমি এতিয়া দাৰ্জিলিঙত মাকৈ খাম চাওক কিমান ধুনীয়া এক পৰিৱেশ ইয়াৰে মানুহে লোকেল মানুহে মাকৈ বিক্ৰী কৰি আছে আমি এয়া দামাদৰ কৰিছোঁ 2 পিছত 70 টকা লৈছে নেকি 70 টকা মানকৈ লৈছে চাওকচোন মাকৈ খাই খাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ দাৰ্জিলিঙৰ ভিডিঅ' আৰু আহি আছে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এতিয়া আমি ৰুমলৈ গৈ আছোঁ ৰুমলৈ গৈ কিছু সময় ৰেষ্ট ল'ব লাগিব আৰু তাৰপিছত আমি ডিনাৰ কৰি আমি শুম আৰু ৰাতিপুৱা সোনকালে উঠি পেলাই আমি ছানৰাইজ চাবলৈ যোৱাৰ কথা আছে আজি তাৰপিছত আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ এয়া ছাৰহঁতো আহি ৰৈ আছে ছাৰহঁতো খালে আজি মাকৈ খাই আছে সকলোৱে খুব বেছি ভাল লাগিছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আৰু ফেচবুকত চাই আছে যদি আপোনালোকে প্লিজ ফ'ল' কৰিব আৰু যদি ভাল লাগিছে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যদি ইমানলৈকে যদি চাইছে আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব ধন্যবাদ